श्री कृष्णाय नमो नमः। निरंतरे हरि बोल प्रथम रागिनं ज्ञातं हरे राम परमा पुरुष सर्वं भूतैश्च भाव्यं जो हि धाता अखिल विशेष कारण रनाय सक्री तस्मै नारायणाय परेशाय नमो नमः। Official.
হে নাকারি অন্ধামুনি অভিশাপক প্ৰদানং নাকারি দশৰথ মহাৰাজা স্বৰ্গ ৰাজ্য উদ্ধাৰণং নাকারি সম্বৰাসুৰ দৈত্য নি গোবিন্দ হরি রাম 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 নন্দিগীত রাখো হাই তাল এক তাল
কি সূত্রধারণ অলমতে বিস্তারিণ প্রথমে মাধব ইত্যুক্তা সভাসদেন সম্বুদ্ধাঃ শ্লোক ভুভু সভাসদ জুয়ং শ্রীনুত্থম শ্রদ্ধায় ধনা কিন্তু মনির পিতৃ ভক্তি এ দক্ষর স্বর্গ উদ্ধার এ নাম নাটকম শ্রবণে মুক্তি সাধকম এ অর্থ ভক্তিমা এ জয় জয় এ জয় জয় নারায়ণ পূর্ণ ব্রহ্ম সনাতন তুয়া পাৱে কদুখু বন্তন দুষ্টগণক কৰিলা নিধন এই সন্তগণক কৰিলা পালন এই দশৰথ মহাৰাজা মৃগয়া কৰিতে গলা এই বানবাৰী সিন্ধুক বধিলা মহাসুকে অন্ধ মুনিয়ে এই দশৰথক শাপ দিলা এই দশৰথে কাতৰ কৰিলা এই দৈত্যৰাজে শিৱ বৰে আক্ৰমিলা স্বৰ্গপুৰে ইন্দ্ৰাণিক কৰে নিৰ্যাতন এই পৰাক্ৰমী দশৰথ এই স্বৰ্গ ৰাজ্য দিলা স্থাপি এই সম্পৰাসুৰক কৰিলা নিধন শুনা সভাসদ গণ ইটো কথা ৰামায়ণ পুণ্য সাঞ্চু কৰিয়া শ্ৰৱণ হেন জানি নিৰন্তৰে চিন্তমনে মাধৱৰ এই হৰি হৰি বোলা সৰ্ব জন হরি হরি বোলা সর্ব জন হরি হরি বোলা সর্ব জন হরি হে হরি হরি বোলা সর্ব জন হরি হরি বোলা সর্ব জন Panga, Upanga, Bhupanga, Bhusitang, Budhara Sudharadhar, Taga Thada Thogitang, Aganaka Kagathar, Taga Thaga Thogitang, Gobinda Shipada Pada, Padaina Gadena, Shidaina, Terki.
পর্যন্ত আহে হাঙ্গে আকাশে দেব দুমদুভি বাজ্য বাজত 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 মিলল মিলল পরম পুরুষ শ্রী বিষ্ণু এথা মিলল আশীষ বছৰ লোক হামু যাকিৰি কথা কহুছে ওহি পৰম পুৰুষ শ্ৰী বিষ্ণু সভাৰ মাজে প্ৰৱেশ কৰিয়া এই অৱত তাহেক দেখ শূন্য নিৰন্তৰে হৰি বোল ইতি সত্যনিত নিষ্কান্ত প্রবেশ গীত রাগ সিন্ধুরা তাল এক তাল प्रवेश करुत विष्णु काम कौतिजीता जगता ধাতা সাধু ধব তবে সুশোভিত রাখি ধরা মান একতাল একতাল
সভা মাঝে রাম হরি হরব জানে বুলারে রাম হরি রাম হরি হরব জানে বুলা পরম পিতা অনাদি নিরঞ্জনৰ ইচ্ছাত আমি এই বিশ্ব ব্ৰহ্মাণ্ডৰ জীৱসমূহৰ পালনৰ গভীৰ দায়িত্বভাৰ কৰিছোঁ গ্ৰহণ। আমাৰ কৰোণাতে এই বিনন্দীয়া সৃষ্টি আমার লীলাক্ষেত্র এই সমস্ত জগৎ এই জগতত দুষ্টক দমক আৰু সাধুসকলক পৰিত্ৰাণৰ অৰ্থে আমি নানা ৰূপে যুগে যুগে লওঁ অৱতাৰ। কারণ আমি এই জগতর গৰাকী আমি বিষ্ণু। ও হরি ও জয় হরি গোবিন্দ নারায়ণ এরা কে খবর ও হরি রবরা কে খবর হে হরি জয় প্রথমে প্রণামু ব্রহ্ম রূপী গণ তর হরি বয়ব তার রকা জয় হরি গোবিন্দ নারায়ণ
যাত যুগে যুগে অবতার ধরা গত জয় হরি গোবিন্দ নারায়ণ কে খবর ও হরি রাম রাম কে খবর হে হরি নারায়ণ 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 সৃষ্টিৰ মহাপালক মহাপ্ৰভু ভগৱন্ত আজি সংসাৰৰ কিবা সুবিমল চিন্তাত বিভোৰ প্ৰভু গ্ৰহণ কৰি এই নাৰদৰ ভক্তিৰ অঞ্জলি বেকত কৰকচোন প্ৰভু নাৰাখি কপৰ সৃষ্টি পালকৰ হৃদয়ৰ বিমৰ্ষতাৰ কাৰণ ওঠা ওঠা দেৱৰ্ষি উপযুক্ত সময়তেই বিদ্যমান হৈছা তুমি এই বৈকুণ্ঠ ধামত কোৱাচোন কোৱাচোন দেৱৰ্ষি শুনো তোমাৰ মুখে আছে নেকি তলৈকৰ কিবা নবীন সংবাদ নাৰায়ণ নাৰায়ণ উপহাস নকৰিবা প্ৰভু উপহাস যাৰ ইচ্ছাত জল স্থল বায়ু এই ত্ৰিদশ ধাৰা ত্ৰিজগতৰ নিয়ন্তা আপুনি প্ৰশ্ন কৰি এই নিকৃৰ সেৱকক উপহাস নকৰিবা প্ৰভু দেৱৰ্ষি প্ৰভু জানো মই ভালদৰে এই তলৈকৰ সমস্ত সংবাদ কিন্তু প্ৰভু চাতুৰ্যতাৰ সাক্ষাৎ প্ৰতিমূৰ্তি তুমি সেইবাবে চাতুৰ্যতাপূৰ্ণ বক্তব্য শুনি বিমল আনন্দ পাওঁ আমি নাৰায়ণ নাৰায়ণ সেয়েহে লীলাময় জগত পালকে আজি এই নিকৃৰ সেৱককো কৰিছে চালনা বাৰু প্ৰভু এইবাৰ ত্ৰেতা যুগত লীলাময় জগত পালকেনো কিনো লীলামালাৰ কৰিব সূচনা তাৰ বাতৰি ল'বলৈহে এই নাৰত বৈকুণ্ঠলৈ আগমন প্ৰভু কওকচোন প্ৰভু অন্ধকাৰ নাৰাখিব ভক্তক আপোনাৰ শুনা প্ৰভু শুনা তেন্তে দেৱৰ্ষি এইবাৰ মনুষ্য ৰূপে ধৰি অৱতাৰ মানৱীয় লীলামালা কৰি সম্পাদন ভক্তগণক মই কৰিম ৰক্ষণ আৰু এই ক্ষেত্ৰত পদে পদে লাগিব তোমাৰ সহায় নিশ্চয় সেইবাবে দেৱৰ্ষি যোৱা তুমি সময়ত আমি তোমাক কৰিম স্মৰণ ভাল প্ৰভু বৈকুণ্ঠৰ ভৱনে ও দেখিলো নয়নে প্ৰভু দেৱনাৰায়ণ হৰি প্ৰভুৰ তুলসৰণতে শুনালো পূৰ্বাজে নঝুন কৰি নঝুন কৰি প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ তপন্ন জনকাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো হৰণ
যাও কৰ্তব্যত হওঁ অগ্ৰসৰ हरि সভামাজে প্ৰৱেশিলা দেৱতৃণয়ন ককালে বা ঘৰশাল দেখি ককালে বা ঘৰশাল দেখি মনোহৰ কৌতুকনে পাইলা গয়া কইলা হৰ 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 মহাদেৱ বোলা নিৰন্তৰ হৰ হৰ মহাদেৱ বোলা মহাদেৱ মহাত্মান মহায়োগেশ্বৰা হৰু হৰ মহাপাপ হৰ দেৱ মাকাৰয় নমো নমঃ মাকারয় নমো নমঃ দিব্য শুভ্র জ্যোতিরে জ্যোতিষ্মান প্রকৃতির নান্দনিক সৌন্দৰ্যৰে মহিয়ান কৈলাসৰ এই শুভ্ৰ শিখৰতে বাস কৰোঁ আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই আমাক কৰিছে স্বজন জীৱ সংসাৰৰে হেতু সেয়েহে অনাদিকালৰে পৰাই সংসাৰৰে দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা আমি কৰিছোঁ ৰক্ষণ জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিতো এতলৈকৰ ভক্তগণৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়তো করুণার উদ্রেক করে মনোমত বরে প্রদান করি জাগতিক ইচ্ছা পূরণ করু ভক্তগণর আজিও মধ্যর এক ভক্তক
এই পিছিত বৰ প্ৰদান কৰি এই কৈলাসত প্ৰত্যাৱৰ্তন হয় যাওঁ এবে নৈমিত্তিক কাৰ্য কৰি সম্পাদন পাৰ্বতী সমে কৰোঁগৈ নিৰ্গুণ হৰিৰ গঠন আরে তো সভার মাঝে দেব আরে সঙ্গে চলে দিক পানো দেখি আরে সঙ্গে চলে দিক পালো দেখি সুন্দর আরে মতে পাইলা গয়া অভাবি পারে রাম রাম হরি বুলা নিরন্তর আরে রাম হরি বুলা নিরন্তর ত্রিজগতৰ যক্ষ লক্ষ নাগ নৰ সকলোৰে চিৰ আকাংক্ষিত এই অমৰাৱতীৰ অধীশ্বৰ মই দেৱ পুৰন্দৰ ৩৩ কোটি দেৱতা ৩৩ কোটি দেৱতাই যাৰ আদেশ পালিবৰ হেতু সদা হস্তম অদিতিৰ নন্দন মই ইন্দ্ৰ ত্ৰৈলোক্যৰ সকলো ভোগ্য সম্পদৰ গৰাকী মই দেৱ শ্ৰেষ্ঠ দেৱেন্দ্ৰ আজি মোতকৈ সুখী আৰু সমৃদ্ধিশালী আছে জানো কোনো অন্যজন ব্ৰহ্মদেৱৰ সৃষ্টিত হে দিকপাল দেৱৰাজ এই অমৰাৱতীপুৰ হস্তগত কৰিবৰ হেতু দিতি আৰু ধনুৰ নন্দন সেই দৈত্য দানৱগণে বাৰে বাৰে বিঘ্নিত কৰে দেৱতাৰ শান্তিত হে দিকপাল দেৱৰাজ প্ৰত্যেক মুহূৰ্ততে হস্তম হৈ থাকিবা মোৰ চিৰশত্ৰু দৈত্য দানৱৰ বাবে দেৱৰাজ দিকপাল তাৰ বাবে নিশ্চিন্ত থাকক আপুনি জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আদেশ ভাতটোক মুহূৰ্ততে কৰিম নিষেধ শুনি সন্তোষিত হলো মই তোমাৰ উচ্ছ্বসিত বাণীত তথাপিতো দিকপাল দেৱৰাজ মোৰ অমৰাৱতীপুৰৰ চৌদিশে সদা সৰ্বদা দৃষ্টি ৰাখিবা তুমি চাবা যাতে শত্ৰু আক্ৰমণত নাথাকে যেন কোনো ছিদ্ৰ কাৰণ শত্ৰু অতিকে চতুৰ এতিয়া বলা দিকপাল যাওঁ আমি
নৰ্তকীগণৰ সমেত উপভোগ কৰি তেওঁলোকৰ মনোৰম নৃত্য গীত ৰাজ কাৰ্যৰ অৱসাদ কৰোঁগৈ দূৰ। বলক দেৱৰাজ। বল দিকপাল। সমস্ত গ্ৰহৰ অধিপতি জগতৰ শ্ৰেষ্ঠ দেৱতা গ্ৰহৰাজ হনি মোৰ এক কটাক্ষ ভস্মীভূত হ'ব পাৰে সমস্ত জগত এটি পলকতে কাৰণ য'তেই দৃষ্টি মোৰ ততেই প্ৰলয়, য'তেই দৃষ্টি মোৰ ততেই প্ৰলয়। এইবাৰ দৃষ্টি মোৰ অযোধ্যা ৰাজ্য অহংকাৰী ৰজা দশৰথৰ দৰ্প শূন্য কৰিবৰ বাবে দৃষ্টি ৰাখিম মই অযোধ্যা ৰাজ্য। কাৰণ মানৱে অন্য দেৱতাক পূজা কৰে সাক্ষাৎ পাবৰ বাবে, কিন্তু এই গ্ৰহপতি শনিক পূজা কৰে সাক্ষাৎ নাপাবৰ বাবে। কাৰণ য'তেই দৃষ্টি মোৰ ততেই প্ৰলয়, য'তেই দৃষ্টি মোৰ ততেই প্ৰলয়, প্ৰলয়,
প্রবেশিরা দশরথ অজয় ধারা জন সঙ্গে চলে মহামন্ত্ৰী সুমন্ত সুজয়াৰে সঙ্গে চলে মহামন্ত্ৰী সুমন্ত বিষাদিত মনে পাইলা সভা ভিতৰ ৰাম হৰি ৰাম রাম হরি মোরা অর্ব রে মহামান্য যোদ্ধাৰে মন্ত্ৰীৰে আৰু সভাসদসকল আছেনে কুশলে মোৰ মৰমৰ অযোধ্যাৰ প্ৰজাবৃন্দ কৰিছেনে সকলোৱে সুখেৰে বাস হৈছে নেকি প্ৰজাৰ মাজত অশান্তিৰ সৃষ্টি দেখা দিছে নেকি প্ৰজাৰে মাজত দুৰ্ভিক্ষ কিংবা মাৰি মৰা কৌক মন্ত্ৰীবৰ সবিশেষ ভাঙি নকৰি পলম মহাৰাজ সকলো প্ৰজাই মংগলে কিন্তু মহাৰাজ কিন্তু বুলি ৰৈ গ'ল কিয় মন্ত্ৰীদেৱ হয় মহাৰাজ আজি বহু দিনৰ পৰা আপোনাক কৰিছোঁ নিৰীক্ষণ পূৰ্ণিমা চন্দ্ৰ হেৰি মুখৰি আপোনাৰ দেখা পাওঁ বিষাদৰ কলা ডাৱৰে আৱৰা কওক মহাৰাজ ইয়াৰ কাৰণ কি বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিমূৰ্তি আপুনি হোৱা নাই নে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ মন্ত্ৰীবৰ মহান ইক্ষাকুকুলৰ ৰজা আমি সূৰ্যবংশী ইক্ষাকুকুলৰ ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি অযোধ্যা ৰাজ্য ৰাখিছিল খ্যাতি এই ধৰাৰ বক্ষ কিন্তু কিন্তু ত্ৰিজগতে বন্দিত এই অযোধ্যাৰ গৌৰৱ লুপ্ত হ'ব যেন আজি দশৰথৰ নাম মহাৰাজ আপুনিতো জানেই মন্ত্ৰীবৰ অদ্য পৰিমিত অপুত্ৰক মই লাহে লাহে যৌৱনেও মেলালি মাতিছে বাৰ্ধক্যও দিবহি
কহি দেখা সন্তান নহলে এই মহান বংশ ৰক্ষা হব কেনেকৈ? মহারাজ সেই কথা অগোচৰ হয়, কিন্তু ভাগ্য লিখনিটো অখণ্ডনীয়। তথাপিও অন্তৰাত্মাই কয় আমাকে পঞ্চমুখী দেখিবই দিন। কিন্তু সেইদিন কেতিয়া আহিব মন্ত্ৰীবোৰ? এইবোৰ ভাবি ভাবি কেতিয়াবা মই বৰ অস্থিৰ হৈ পৰো। কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছো যাপন, সেই কথা আপোনাক মই কেনেকৈ বুজাম মন্ত্ৰীবোৰ? বুজো আপোনাৰ অন্তৰৰ মৰ্ম বেথা, বুজি পাওঁ অধিজ্ঞ কাৰণ, কিন্তু মহাৰাজ সন্তানৰ চিন্তা কৰি পৰিহাৰি চিন্তা কৰকে পুত্ৰ হব অযোধ্যাৰ শত শত প্ৰজাগণৰ কথা। কি হল মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ? কিবা সংকটে তেওঁলোকক কৰিছে নেকি জুৰুলা? হয় মহাৰাজ, সুজলা সুফলা শস্য শ্যামলা অযোধ্যাৰ ৰাজ্য আৰু মৰুভূমিত পৰিণত হবলৈ বেছিদিন নাই মহাৰাজ। পঞ্চবৰ্ষে অনাবৃষ্টি ফলতি অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্ততে প্ৰজাবৰ্গই অন্নৰ অভাৱতে অযোধ্যা ত্যাগ কৰি যাবলৈ আৰম্ভ কৰিছে মহাৰাজ। ইয়াৰ এটি প্ৰতিকাৰ কৰক মহাৰাজে। কি কলে মন্ত্ৰীবোৰ? দক্ষিণ অযোধ্যাত আজি এনেকুৱা অৱস্থা? নারায়ণ মহামন্ত্রীর সুমন্তর কথা একেবারেই সঁচা মহারাজ দখল। প্রজাগণৰ কথাটো দূৰৰে কথা, আজি দক্ষিণ অযোধ্যাত শুনিবলৈ নোপোৱা পক্ষু পক্ষীৰ মাত। সকলোৱে তোমাক ধিক্কাৰ দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ। ইয়াৰ কিবা এটা ব্যৱস্থা কৰা সূৰ্যবংশী ৰাজা দখলত, অন্যথা অযোধ্যা নামৰ শ্মশানৰ ৰখীয়াহে হবা। ঠিক করে দেবর্ষি, জন্মভূমি ত্যাগ করি অযোধ্যাবাসী ত্যাগ করি পশু পক্ষীগণে ধিক্কার দিছে এই রাজা দশরথ। কি কার্য করিলু মই? মত্ত হই বিষয় বাসনা, উদ্বিগ্ন হই সন্তানৰ চিন্তাত মোৰ পুত্ৰ সদৃশ স্নেহৰ প্ৰজাগণক মই কৰিছো অৱহেলা। নাই, ইয়াৰে মই কৰিম প্ৰতিকাৰ। সেই দেৱৰ্ষি কৃতজ্ঞ আপুনি কিবা কৰি কি কিবা সেইটো অনাবৃষ্টিৰ এই অযোধ্যাৰ ৰাজ্যত। ইন্দ্ৰৰ অধীন মেঘগণে কিবা হেতু বৃষ্টিপাত কৰা নাই, তাক নুবুজিবা। হে ৰাজন, দিওঁ মই তোমাক শীত উপদেশ। প্ৰথমে পৰিভ্ৰমণ কৰি তোমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তত ৰাজ সাহায্য প্ৰদান কৰা ভোকাতুৰ প্ৰজাৰ তাৰ পিছত গমন কৰি অমৰাৱতীপুৰে সোধাগৈ দেৱেন্দ্ৰ। ইয়াৰ কাৰণ আছে তোমাৰ শক্তি শৰীৰ পৰাজিত কৰি দেৱেন্দ্ৰ সন্মুখ ৰণত বৃষ্টিপাত কৰোৱা অযোধ্যা ৰাজ্য। উত্তম দেৱৰ্ষি, উত্তম। আপোনাৰ বাক্য শিৰগত কৰি প্ৰথমে যাম মই প্ৰজাৰ মাজত। প্ৰদান কৰি অন্ন বস্ত্ৰ ৰাজভঁৰালৰ পৰা প্ৰজাগণৰ মই ৰাখিম জীৱন।
তার পাছত সম্ভালরে এই বাদরে বৃষ্টিপাত নকরে দেবেন নয় মোর অযোধ্যার হাসে মৃত্যুবাহু অখিম খকতি প্রায় অর্ধ মহাবয় অমরাবতীপুরে পরাজয় করি দেবতা হনমুখ রণ বাধ্য করিময় বৃষ্টিপাতরে হে দেবর্ষি কৃপা কৰি সোঁৱৰালে ৰাখক কৰ্তব্য নিজৰ অযোধ্যাৰ ৰজা প্ৰজা সকলোৰে হৈ আপোনাৰ চৰণত জনাইছো শতপ্ৰণিপাত ৰাজলক্ষ্মীয়ে পুনৰ বাস কৰক এই অযোধ্যা ৰাজ্য সেই ৰাজন আমি এতিয়া বিদায়হে মাগিম নারায়ণ 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 শুনিলে নহয় মন্ত্ৰীবৰ দেৱৰ্ষিৰ বাণী বলক এতিয়া যাওঁ আমি অযোধ্যাৰ দক্ষিণ দিশলৈ বলক মহাৰাজ
বাচ্চা হিন্দু পিতা দৃষ্টিহীন পিতা মাতাৰ হাচলৰ ধন পিতা কচোন বাচা শুনো তোৰ মুখেৰে কিমান দূৰ পালোহি আমি পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত বাচা হাই তয়ে আমাৰ জীৱনৰ একমাত্ৰ সম্বল হয় আই মাতৃ হৈও নেদেখিলো নিজ পুত্ৰৰ কেনি গলি বাচা আচোন তই মোৰ কাষলৈ স্পৰ্শ কৰি তোৰে সুকুমল দেহা আনন্দ লভ হৈ দুখুনি মাতৃয়ে বাচা মোৰ শুন তই নোৱাৰো আমাৰ বাবে কিমান কষ্ট কৰিবি সঁচা কথা পিতা আমি অপৰাধী তোৰ ওচৰত আমি তোৰ গলগ্ৰ হৈ তোক যে কিমান শাস্তি দিছো বাচা নহয় পিতা নহয় আই বাচা তোমালোকে তেনেকৈ নকবা মোক বাচা পেট্টি বাট্টি শৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য দখল আপোনালোকক সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া মই আপোনালোকক বুজাম কেনেকৈ সেৱা কৰাৰো এটা বয়স আছে এই কোমল বয়সতে তই যে যি কষ্ট কৰিছ তাকনো বাৰু আমি কেনেকৈ সহ্য কৰো মইতো কি কষ্ট কৰিছো আই যি পিতাৰ বাবে এই বিনন্দিয়া সৃষ্টি দেখিলো সে মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বক্ষৰ অমৃতেৰে মোক ডাঙৰ দীঘল কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰৰ জীৱনত খুজিব পাৰিব কেতিয়াও নোৱাৰে বাচা পিতা তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলিও বাচা হেৰা জীৱনেই শিকাইছে তোক যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালি ৰং ৰহস্যেৰে জীৱন উপভোগ কৰিছে পিতা সেই সময়ত তই আমাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ ভাবিয়ে বননীয়ে ফল মূল বিচাৰিছ দুৱাৰে দুৱাৰে কাম মানিছ পিতা কেতিয়াবা দুখত কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে এনেদৰে জাৰে জহে ৰ'দে বৰষুণে তিতি পুৰি তই আমাক কিয় জীয়াই ৰাখিছ অন্ধ হলেও আপোনালোকৰ পশ্চাত থাকি মই সাহস পাওঁ আপোনালোকৰ অবিহনে মই তেনেই নিথৰুৱা হৈ পৰিম বাচা বুলি সোধো যেতিয়া সেইখাৰি মাত সিয়া মোৰ
সেয়া মোৰ হাত পৰি যায় পিছে পিতাৰ গাই ব'লা এবে যাওঁ আমি নিজ লক্ষ্য স্থানে ব'লা পিতা ৰচোন বাচ্চা পিতা তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া বনৰ মাজত হয় পিতা কিন্তু ক'তা শুনা নাই কোনো পশু পক্ষীৰ মাত পিতা সন্ধ্যা নামি আহিল নেকি ধৰাৰ বুকুলৈ নহয় পিতা নহয় নুখে ইটো সন্ধ্যাৰ সময় পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্যত ফল মূল অন্নৰ অভাৱত সকলোতে এৰিছে ৰাজ্য প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষীয়েও দেশান্তৰ হৈছে পিতা প্ৰজাসকলে গঞ্জনা কৰিছে যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনেকুৱা ঘোৰ অমংগল আমাৰ শ্ৰীফল আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ মোৰ শ্ৰীফলা আশ্ৰমত হোৱা নাই ফল মূলৰ অভাৱ তথাপিতো মনত লাগিছে বেজাৰ পিতা ৰজা দশৰথৰ কুকৰ্মৰ বাবে শান্তিপ্ৰিয় প্ৰজাগণে আজি ভুগিছে নিকাৰ ঠিক ৰজা দশৰথ ঠিক তোৰ জীৱন পবিত্ৰ শিক্ষাকুকুলত জন্ম লভি অপবিত্ৰ কৰিলি ডুবালি নৰকত তই উপৰি পুৰুষ তই সত্যপ্ৰিয় ৰাজতন্ত্ৰ কৰি আছ শান্ত হওক উত্তেজিত নহ'ব বলক এবে যাওঁ আমি নিজ আশ্ৰমলৈ বল পিতা বুজিছ মনবৰ মনজান কাইটো এই মাইকীজনী আৰু ল'ৰা ছোৱালী কেইটাক যেনিবা ঐ যেনে তেনে দিহা এটা লগালো দেই ঐ অযোধ্যাত থকাহেঁতেন এতিয়ালৈ চাগে প্ৰাণবায়ু ওলালেইহেঁতেন
ঐ এতিয়া বল ঐ হাতত যি এপদ লাম লাকটো আছে সেই কেইপদ লৈ সেই পশ্চিম ফালে থকা পৰিয়ালটোৰ কাষলৈ যাওঁ বল ঐ মনজান কাইটি ঐ তই ঠিকেই কৈছ ঐ চকুৰ আগতে যে দিনবোৰ কেনেকৈ পাৰ হৈ গ'ল আগতে অজয় মহাৰাজৰ দিনত এই ঠাইতে ঐ কম ভোগ কৰিছিলোঁ নে হয় আকৌ এই মাছ এই কাছ এই মাখন বিধে বিধে ফল মূল তোক কলো নহয় ফল মূল পকি গছৰ তল ভৰি থাকে কোনেও মুখতেই নিদিয়ে সেই গছৰ সতেজ ফলবোৰহে খাইছিল বৰ দিন যে কলৈ গ'ল ঐ মনজান কাইটি এইবোৰ চব হৈ দখৰচ ৰজাৰ বাবে আগতে অজয় মহাৰাজে অতি কমেও এমাহ দুমাহ কৈ প্ৰজাৰ খা খবৰ লয় 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 ঠিকেই কৈছ তই উজৰ আপত্তি নিজ মুখে শুনে এই অভাৱেই হওক তোৰ এই দুখী বিচাৰেই হওক ঠাইতে সমাধান কৰে নহয় এইজনলৈ আকৌ কি চাবা সেই নিজৰ ৰূপৱতী কিজনীৰ লগতেই ব্যস্ত প্ৰজাৰ সুখ দুখ লোৱাটো বাদেই ঐ ৰাজ্যত কি ঘটিছে তাক গমকেই নাপায় সেইকাৰণে বুজিছ গাইটি ঐ পাপ লাগিছে পাপ 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 লাগিছে ঐ মনে মনে থাক মনে মনে থাক সেইকাৰণে ঐ আগলৈ খাবলৈ খুটিবলৈ ঐ পিণ্ড দিবলৈ চেতিও নাই নহয় মনে মনে থাক এইবোৰ কথা তোৰ ৰজা কাণত পৰিলেগৈ ঐ আমাৰ আৰু লেঠা ছিগিলাও দেই একে একোবে জমৰ আলহীহে হ'বগৈ লাগিব বুজিলি মাৰিলেও মাৰক এতিয়ানো কি সুখত বাস কৰি আছ পিতৃ পিতামহৰ এই ৰাজ্যখন এৰি যাবলৈ কিমান বেজাৰ লাগিছে তই আৰু মইহে জানো ঠিকেই কৈছ তই এৰা মন বৰৌ সেই অযোধ্যাৰ উত্তৰ প্ৰান্তৰ অজান্তি মুলুকত পৰিয়ালটো থৈ আহিছো ঐ সময়মতে যদি গৈ নাপাওঁ আটাই মখাই জীৱ যাব বল বল এতিয়া বল ঐ মনজান কাইটি পিছে মন বৰ কথা এটা সুধো তই আকৌ বেয়া পাবি নেকি ঐ কি কথা সেই তোৰনো এতিয়া কিমান হ'লগে হয় কি তই দেখোন নিজেই বুজিছ তোৰ কিমান হ'লগে হয় লাজে লাগে পায়া মাত্ৰ একুৰি কি কৈ এইটো তয়ো মনজান কাইটি বৰ ভেদাং হৈ আছ দেই তয়ো কিন্তু বৰ আহল বহল মনৰ মানুহ দেই কথাবোৰ বৰ আহল বহলকৈ ভাব বাৰু বল 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 বেলি পৰিলে বৰ জঞ্জাল হ'ব বল বল বল
সাধারণ প্রজায়ু ধিক্কার দিছে রজা দশরথ চতুর্দিশে খুন মাথুময় ধিক ধিক দশরথ ধিক পুরক মন্ত্রীবর আকাশে কয় বতাহে কয় পশু পক্ষী গণে কয় ঠিক সাধারণ প্রজাই কয় ঠিক 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 এইয়া আপোনাৰ মনৰ ভ্ৰম শস্য উদয় পৰা শস্য অস্তলৈকে বিনা আহাৰে যাত্ৰা কৰাৰ কাৰণে আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে গতিকে বলকে মহারাজ বলকে ঘুরে যাও রাজ করেंगे इस समय आने দিব প্রাণ হজিবতা বিশ্রাম বিশ্রাম শেষ হয়ে গেল মন্ত্রীবর বিশ্রাম করি করি বিষয় বাসনা ভোগ করি করি মোর প্রিয় প্রজাগণ ঠেলি দিল মই মৃত্যুর মুখলৈ এবার এবার সতর্কময় এই অপরাহ্ন বেলাতে যাত্রা করি মই অমরাবতীপুরে প্রথমে প্রথমে বিনয়ের সুধীন দেবেন্দ্র বৃষ্টিপাত করিবনে মোর যুদ্ধরাজ্য যদি প্রয়োজন হয় শিব সংহার মূর্তি করি দানব পরাজয় করি দেবতা হনুমুখ রাম বাধ্য করি মই বৃষ্টিপাতর হেতু আপনি আপনি যাওক মন্ত্রীবর মোর বর্তমানত ভালদরে পালিব প্রজা কিন্তু মহারাজ আপনি আপনি যাওক মন্ত্রীবর শিবাইক্য মহারাজ দেবেন্দ্র দেবেন্দ্র অহংকারের অস্বীকারের করা নামি বলই হাজু হওয়া দেবেন্দ্র কই আছে দশরথ অমরাবতীপুরে
ইন্দ্ৰাণী হচি মই সৰগৰ ৰাণী ত্ৰৈলোক্যৰ শ্ৰেষ্ঠ সম্পদৰ গৰাকী দেৱেন্দ্ৰ মোৰ এই স্বামী জগতৰ সকলো নাৰীৰ ইচ্ছা কাৰণ মই ইন্দ্ৰাণী হচি কিন্তু এটা কথা নুবুজে স্বামী ইমান ৰূপৱতী থাকোঁতে হচি কিয় বাৰু স্বামী চাই অন্য অপেশ্বৰী কাষ চাপি নুবুজো সঁচাকৈ পুৰুষৰ মন অবলা নাৰীয়ে যাওঁ এতিয়া স্বামী মোৰ আহি পাব ৰাজসভাৰ পৰা সিংহাসনত বহা জানো কিবা যুক্তি আছে ভয় দৈত্যৰ ঔৰসে জন্মিলো আমি দৈত্য কুলত সেয়েহে নিজ অথম অৰথাৎ বুলি চিৰকাল ঘৃণয় সেই কা পুৰুষ দেৱতৈ সেয়েহে ঐক্য দিয় ধ্বংস কৰি অমৰাৱতীপুৰ দেখো দানৱৰ শকতে কিমান প্ৰতিশোধৰ অনস্পৃহ বাঢ়ে ঘনে ঘনে বল এতিয়াই আমি অমৰাৱতী কৰো আক্ৰমণ ক্ষান্ত হোৱা বিনা প্ৰস্তুতিৰে কৰো যদি আমি স্বৰ্গ আক্ৰমণ বিপৰ্যয় আমাৰ মিলিব ভাগ্যতে যোৱা ভাই প্ৰশিক্ষিত কৰা দৈত্য সেনাক ভীষণ সমৰৰ বাবে ময়ো যাওঁ শিৱক আৰাধনাৰ হেতু সন্তুষ্ট কৰি ভোলানাথক কঠোৰ তপস্যাৰে মনোনত বৰ মই
লাভ কৰিল তাৰ পাছতে চাম ভালদৰে কিবা দৰে স্বৰ্গপুৰ ৰাখা দেৱেন্দ্ৰ মহাপ্ৰলয় অ ভাই মহাপ্ৰলয় সূচনা কৰি অমৰাৱতীপুৰে খেদি প্ৰথম দেৱতাক মত্যৰ ভিতৰে দৈত্যৰ বিজয়ৰ ৰক্ত নিশান পৱনৰ লহৰে উলিব ভাই অমৰাৱতীপুৰে কিন্তু দাদা শিৱাই যদি নিদিয়ে আপোনাক মনো নতাবৰ তেতিয়া দাদা তেতিয়া আছে যত শিৱ ভক্ত জগতৰ মাজে আছে যত বিষ্ণু ভক্ত ব্ৰহ্মাণ্ডৰ ভিতৰে সকলোকে ধৰি আনি দাদা জ্বলন্ত অগ্নিতে মই কৰিম নিক্ষেপ তাতো যদি মহাদেৱে নহয় সদয় তেতিয়া দাদা ব্ৰহ্মা বিষ্ণু শিৱ তিনিওকে ধৰি আনি বলি দিয়ে যজ্ঞ কুণ্ড দাদা মই হম তলৈকৰ জাগ্ৰত কি হব দাদা কি হব উত্তম দাদা অতি উত্তম সত্যহতে হিংসাৰ তুমি নৰবস্ত্ৰই জানো আমি ভালদৰে ভক্তিতে তুষ্ট হৈ হে ভমুৱা শংকৰ হে যোৱা তুমি শিৱ আৰাধনাৰ হেতু ময়ো কৰ্তব্যত হওঁ অগ্ৰসৰ কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মই শিৱক আৰাধনাৰ হেতু প্ৰৱেশ কৰি স্বৰ্গপুৰে এনে উচ্চস্বৰে ভংগ কৰিছা দেৱতাৰ শান্তি আৰু দেৱতাৰ প্ৰমোদ কক্ষত প্ৰৱেশৰ অনুমতি কোনে দিলে তোমাক উচিত শাস্তি পাবা যে তুমি এই দিকপালৰ হাতত প্ৰথমে তোমাক পৰাজয় কৰি সাক্ষাৎ কৰিম মই দেৱৰাজ ইন্দ্ৰৰ
পলাবি কলাই পলাবি হেরো মূর্খ দেবতা শব্দভেদী বান মারি নিমিষতে ধাৰাসাৰি কৰিম তো শব্দভেদী বান এই তেন্তে রাজদখরত ক্ষমা করা রোজা দখরত আমি দিকপাল দেবেন্দর হেমক বেশ কোৱা গৈ দেবেন্দ্ৰক তোমাৰ তেওঁৰ সাক্ষাতৰ বাবে ৰৈ আছে দশৰথ প্ৰলয়ৰ সংহাৰ মূৰ্তি ধৰি আহিছে দশৰথ মুহূৰ্ততে সাক্ষাৎ কৰি দিব অমৰাৱতীপুৰ অৱশ্যেই জনাম দেবেন্দ্ৰক আপোনাৰ আগমনৰ বাৰ্তা খন্তেক অপেক্ষা কৰক হৌ দেৱতাৰ অতিথিশালত ক্ষণিকৰ বাবে মই কৰিম অপেক্ষা কোৱা গৈ দেবেন্দ্ৰক শ্ৰুতি যেন নঘটাই ৰজা দশৰথৰ যাওঁ ঠিককে জনাওঁ দেবেন্দ্ৰক মই ৰজা দশৰথৰ আগমনৰ বাতৰি নহলে দশৰথ নামৰ এক প্ৰচণ্ড বিপৰ্য ধুমুহাই স্বৰ্গপুৰ কৰিব ধ্বংস ৰাজকাৰ্যৰ নৈমিত্তিক ব্যস্ততাৰ হেতু দেৱৰাজ আজি অতিকে অৱসন্ন সেয়ে উপভোগ কৰি অপেশ্বৰীগণৰ মনোৰম নৃত্য গীত প্ৰাণ সজীৱতা আনো ভাগৰুৱা মনত কিন্তু এয়া কি দিকপাল প্ৰণাম দেৱৰাজ এয়া কি হৈছে দিকপাল দেৱৰাজ দিকপাল মূৰ্খৰ দৰে আচৰণ নকৰিবা দিকপাল অপৰাহ্ন বেলা হল উপস্থিত তেনেস্থলত গন্ধৰ্বগণৰ সমে অদ্যপিও নৰ্তকীগণৰ নাই দেখা দেখি মোৰ প্ৰমোদ তক্ষত তুমি হেন দিকপাল থাকোতে সেৱক সিহঁতৰ ইমান হাস হল কেনেকৈ দিকপাল দেৱৰাজক অপেক্ষিলে অপেশ্বৰীগণে দেৱৰাজ দিকপাল তেওঁলোকৰ নাই অপৰাধ আপোনাৰ মনোৰঞ্জনৰ বাবে কৰোতে ব্যৱস্থা আগমিলে স্বৰ্গপুৰে দশৰথ অযোধ্যাৰ নিপতি বৰ্তমান তেওঁ দেৱতাৰ অতিথিশালত আপোনাৰ সাক্ষাতৰ বাবে তেওঁ জনাইছে প্ৰাৰ্থনা দিকপাল প্ৰমোদৰ সময়ত কাকো নকৰে সাক্ষাৎ এই দেৱ পুৰন্দৰে আৰু নিচিনো মই কোনো দশৰথ নামধাৰী মত্যৰ নৃপতিক দেৱৰাজ দিকপাল পৰাক্ৰমী সূৰ্যবংশী দশৰথ মত্যৰ নৃপতি প্ৰধান জানে তেওঁ শব্দভেদীবান কি কলা দিকপাল জানে তেওঁ শব্দভেদীবান দেৱৰাজ এতিয়া মোৰ পৰিছে মনত অযোধ্যাৰ নৃপতি অজৰ পুত্ৰ পৰাক্ৰমী দশৰথ নৃপতি এই কথা কিন্তু তুমি ইমান পৰে কোৱা নাছিলা কিয় দিকপাল বলা দিকপাল এদিক্ষণে যাওঁ আমি দশৰথৰ সমীপে বলক দেৱৰাজ
দেবতার তীর্থ অহানাই দশরথ স্বর্গ সুখ ভোগৰ বাবে লাগে মাথমুখ ৰাজ্যৰ সমস্যাৰ সমাধান। মহান ইক্ষাকুকুলৰ নৃপতি ৰাজা দশৰথ, এই দেৱেন্দ্ৰই আপোনাক জনাইছে প্ৰণিপাত। প্ৰতি নমস্কাৰী দেৱৰাজেও কৰিব গ্ৰহণ। হে নৃপতি প্ৰধান, কিবা কাৰ্যই দেৱেন্দ্ৰই কৰিব সাহায্য। দেৱেন্দ্ৰ ৰাজন, দেৱতাৰ সাহায্যৰ মোৰ নাই প্ৰয়োজন। মাত্ৰ কওক আপুনি, আপোনাৰ অধীনস্থ মেঘকণে কিয় বৃষ্টিপাত কৰা নাই মোৰ অযোধ্যা ৰাজ্য? জলৰ অভাৱত অযোধ্যাৰ দক্ষিণী প্ৰান্তৰে প্ৰজাগণে ভুঞ্জি অশেষ নিকাৰ দেশান্তৰ হ'বলৈ কৰিছে আৰম্ভ। আনকি পশু পক্ষীগণেও ধিক্কাৰী বচনেৰে এৰিছে অযোধ্যা চিৰদিনলৈ। যদিহে নকৰে ইয়াৰ প্ৰতিকাৰ, জানিব সংকট সন্নিকটেই অমৰাৱতীপুৰৰ। ৰাজন, যথাৰ্থতে ক্ৰোধ স্বাভাৱিক আপোনাৰ, কিন্তু হে ৰাজন, এই ক্ষেত্ৰতে দেৱেন্দ্ৰই কৰিছো অস্বীকাৰ। ৰাজন, ৰোহিণী নক্ষত্ৰত শনিৰ কুপদৃষ্টি পৰা হেতু মেঘগণে কৰা নাই আপোনাৰ ৰাজ্যত বৃষ্টিপাত। সেয়েহে ৰাজন, যাওক আপুনি শনিদেৱৰ পাশে সুমধুৰ বচনেৰে অনুগ্ৰহ কৰি ৰোহিণী নক্ষত্ৰৰ পৰা ব্যাহত কৰক তেওঁৰ দৃষ্টি। দেৱেন্দ্ৰ ৰাজন, অনুৰোধ নকৰে এই ৰজা দশৰথে, আৰু গ্ৰহপতি শনি বুলিও নকৰে পূজন। আছে মোৰ শৰীৰত শকতি অসীম। সন্মুখীন হ'ব পাৰো মই শনি দেৱতাৰ। এবে মই মাগিলো বিদায়, এতিক্ষণে সাক্ষাৎ কৰো মই শনি দেৱতাক। যা হেৰো অভিমানী ৰাজন, গ্ৰহপতিয়ে দিব তোক যোগ্য সম্ভাষণ। দেখপাল, দেৱৰাজ, বলা যাও নৰ্তকীগণৰ নৃত্য গীত কৰোঁগৈ উপভোগ। দেৱৰাজ, দেখপাল, সুৰা যদি নাথাকে লগত আনন্দ লভিব জানো কেৱল অপেশ্বৰীৰ নৃত্য গীতৰ? দেখপাল, যথাৰ্থতে তুমি প্ৰকাশিলা মনৰ ভাৱনা। বলা দেখপাল, সুমধুৰ সুৰাৰো তুমি কৰিব ব্যৱস্থা। বল।
মোৰ रोहिणी नक्षत्र সেয়ে বৃষ্টিপাত হোৱা নাই অযোধ্যা ৰাজ্যত কাৰণ এতিয়াও কৰা নাই ৰাজা দশৰথে হনীৰ পূজন নাজানে ৰাজা দশৰথে গ্ৰহপতি হনীৰ প্ৰভাৱৰ কথা সেয়ে অহংকাৰত উদ্ধত হৈ মত্ত হৈ আছে বিষয়ৰ ভোগবিলাক শুন হেৰো অহংকাৰী মদমত্ত ৰাজা দশৰথ যিদিনালৈকে তই এই গ্ৰহপতি হনীক নপকিবি হৰণ বৃষ্টিপাত নহব কদাপিতো তোৰ অযোধ্যা ৰাজ্য তোক আৰু তোৰ পচাকনক মই আৰু যন্ত্ৰণা ভগৱান তই এই গ্ৰহপতি হনীকে কৰিবি পূজন বুজি পাবি ভালদৰে মৰ্ত্যৰ মানৱ হনীৰ প্ৰভাৱৰ কথা কাৰণ য'তেই দৃষ্টি মোৰ ত'তেই প্ৰলয় য'তেই দৃষ্টি মোৰ ত'তেই হনী দেৱতা কোনে অশ্ৰদ্ধাপূৰ্বক কৰে সম্বোধন সঁচাকৈ হোৱাহেঁতেন শ্ৰদ্ধাৰ পাত্ৰ তুমি নিশ্চয়কৈ পালাহেঁতেন এই দশৰথৰ পৰা শ্ৰদ্ধাৰ শত গীতাঞ্জলি ৰাজা দশৰথ অযোধ্যা নৃপতি কোৱা কিয় আহিলা তুমি এই গ্ৰহপতি হনীৰ পক্ষে আত্ম পৰিচয় দিবলৈ অজৰ পুত্ৰ অযোধ্যা নৃপতি ৰাজা দশৰথৰ আকৌ আত্ম পৰিচয় কিবা প্ৰয়োজন অন্যায়ৰ বিৰুদ্ধে প্ৰজাৰ কল্যাণৰ অৰ্থে ৰজা দশৰথে কিমান ভয়ংকৰ মূৰ্তি কৰিব পাৰে ধাৰণ তাৰ পৰিচয় দিবলৈ তুমি মোক ভীতি প্ৰদৰ্শন কৰিছা ৰাজা ভীতি প্ৰদৰ্শন নহয় গহৰাই প্ৰমাণ দিবলৈ মাত্ৰ কোৱা ৰোহিণীত পূৰ্ণ দৃষ্টি তোমাৰ ব্যাহত হ'ব কেতিয়া এই গ্ৰহপতিৰ নিজ স্বাধীন আৰু সামান্য মানৱৰ ভীতি প্ৰদৰ্শনতে গ্ৰহপতি বিচলিত নহয় নিজ লক্ষ্যৰ পৰা যোৱা ৰাজা গ্ৰহপতিৰ কুপদৃষ্টিৰ পৰা আঁতৰি যোৱা কুপদৃষ্টিত স্বয়ং শিৱ পুত্ৰ গণেশৰো হৈছিল মুণ্ড তেনেস্থলত মৰ্ত্যৰ সাধাৰণ মানৱ হৈ বীৰত্বৰ পৰাকাষ্ঠা নকৰা প্ৰদৰ্শন যদ্যপি নাপাওঁ মই মোৰ প্ৰশ্নৰ সঠিক সমিধান প্ৰত্যাৱৰ্তন অসম্ভৱ মোৰ অহংকাৰী উদ্ধত ৰাজন হনী কুপদৃষ্টিত জ্বলি পৰি ভস্মহত হৈ
জ্বলি যায় পুরি যায় জ্বলি যায় পুরি যায় মোর সমস্ত শরীর জ্বলি যায় পুরি যায় মোর সমস্ত শরীর কোন কথা রক্ষা করাব রক্ষা করাব বৰ্তমানত অন্যায় কদাপিতো নোৱাৰা কৰিব উঠা ৰাজা দশৰথ পূৰ্ণ দৃষ্টি মই কৰিলো গ্ৰহণ উঠা ৰাজা দশৰথ উঠা